স্বাগতম জনাইছো মই হিমাক্ষী এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ লৈ আহিছো কিয়নো অৰুণোদয় যিসকল মহিলাই লাভ কৰিছিল তেওঁলোকে এতিয়াৰ পৰা লাভ কৰিব 2 লাখ টকাৰ বীমা আনফালে আকৌ অৰুণোদয় লাভ নকৰা মহিলাৰ বাবে আছে ডাঙৰ খবৰ তেওঁলোকে এতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি ধন লাভ কৰিব নতুনকৈ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন কিন্তু আপুনি কেনেদৰে লাভ কৰিব জনাইছো সবিশেষ জনাইছো আপুনি কেইটামান পদ্ধতি কৰিব লাগিব ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলালৈ আছে ডাঙৰ খবৰ আপুনি যদি অৰুণোদয় লাভ কৰে বা লাভ নকৰে দুই সকলোলৈ আছে ডাঙৰ খবৰ নতুনকৈ আৰু 3 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি ধন লাভ কৰিব নতুনকৈ 3 লাখ পৰিয়ালে আৰু অৰুণোদয় লাভ কৰি থকা পৰিয়াল সকলোলৈও আছে ডাঙৰ খবৰ যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় ধন আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় ৰেচন কাৰ্ড যদি আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ইয়াৰ উপৰি ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব বীমা আঁচনি যদি ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আছে তেন্তে আপুনি লাভ কৰিব বীমা আঁচনি প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী বীমা আঁচনি সংযুক্ত কৰা হ'ব আৰু ইয়াৰ জৰিয়তে 2 লাখ টকা সুৰক্ষা বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ডৰ উপৰিও নতুনকৈ লাভ কৰিব স্বাস্থ্য বীমা লাভ কৰিব অৰুণোদয় যিসকল মহিলাই পায় ইয়াৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰত চৰকাৰৰ প্ৰতিনিধি যাব আৰু চৰকাৰৰ প্ৰতিনিধি গৈ সকলো কৰিব কেৱল মাত্ৰ প্ৰপত্ৰ পূৰণ কৰিলেই হ'ব আপুনি কেৱল প্ৰপত্ৰ পূৰণ কৰক আৰু এই বীমাৰ বাবে দিব নালাগে কোনো প্ৰিমিয়াম আপুনি এই বীমাৰ বাবে কোনো প্ৰিমিয়াম দিব নালাগে এই মুহূৰ্তত জনাইছো লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলালৈকো আছে ডাঙৰ খবৰ লাখ লাখ মহিলাই এতিয়া লাভ কৰিব অৰুণোদয় আঁচনি ধন লাভ কৰিব যিসকল মহিলাই অৰুণোদয় লাভ কৰা নাছিল আৰু যিসকলে অৰুণোদয় লাভ কৰিছিল তেওঁলোকে লাভ কৰিব 2 লাখকৈ টকা লাভ কৰিব যিসকল মহিলাই অৰুণোদয় লাভ কৰিছে এই মুহূৰ্তত জনাইছো লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ড থকাৰ উপৰিও অৰুণোদয় লাভ কৰে অৰুণোদয় আঁচনিৰ লাভ কৰে ধন তেওঁলোকে পাব 2 লাখ টকাৰ বীমা স্বাস্থ্য বীমা লাভ কৰিব তেওঁলোকে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব বীমা আঁচনি লাভ কৰিব প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী বীমা আঁচনিৰে সংযুক্ত কৰা হ'ব এই মুহূৰ্তত জনাইছো লাখ লাখ পৰিয়ালৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে ডাঙৰ খবৰ যদি আপুনি অৰুণোদয় লাভ কৰা নাছিল আপুনি অৰুণোদয় যদি লাভ নকৰিছিল তেন্তে এতিয়াৰ পৰা আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব কিয়নো আপোনাৰ তাত যদি ৰেচন কাৰ্ডখন আছে তেন্তে আপুনি ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেন্তে আপুনি এতিয়াৰ পৰা লাভ কৰিব 2 লাখ টকাকৈ স্বাস্থ্য বীমা সকলো অৰুণোদয় থকা মহিলাই লাভ কৰিব স্বাস্থ্য বীমা আৰু 2 লাখকৈ টকা লাভ কৰিব ইয়াৰ বাবে আপুনি প্ৰপত্ৰ পূৰণ কৰিব লাগিব প্ৰপত্ৰ চৰকাৰী বিষয়ে আপোনাৰ ঘৰত যাব আৰু তাৰ পাছতে পূৰণ কৰিব প্ৰপত্ৰখন এই বীমাৰ বাবে আপুনি দিব নালাগে কোনো ধৰণৰ প্ৰিমিয়াম দিব নালাগে কেৱল প্ৰপত্ৰ পূৰণ কৰক আৰু 2 লাখ টকা আপোনাৰ বাবে চৰকাৰে সুবিধা দিছে যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁলোকে 2 লাখকৈ টকা লাভ কৰিব কিন্তু তাৰ বাবে আপুনি আবেদন কৰিব লাগিব প্ৰপত্ৰ আপুনি পূৰণ কৰিব লাগিব আৰু প্ৰপত্ৰ পূৰণ কৰাৰ পিছতে আপুনি লাভ কৰিব স্বাস্থ্য বীমা 2 লাখকৈ টকা স্বাস্থ্য বীমা লাভ কৰিব আৰু যিসকলে অৰুণোদয় লাভ কৰা নাছিল নতুনকৈ লাভ কৰিব 3 লাখ মহিলাই পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি ধন লাভ কৰিব যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় ধন আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক আপুনি আবেদন কৰা মাত্ৰকে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন গতিকে আৰু অৰুণোদয় আঁচনি যেতিয়া আপুনি লাভ কৰিব তাৰ পিছতে আপুনি 2 লাখকৈ টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী অৰুণোদয় আঁচনি যিসকল মহিলাই লাভ কৰিছে তেওঁলোকৰ প্ৰত্যেকগৰাকীয়ে লাভ কৰিব 2 লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব গতিকে আপোনাৰো যদি ৰেচন কাৰ্ডখন আছে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক আৰু অৰুণোদয় আঁচনি লাভ কৰাৰ পিছতে আপুনি লাভ কৰিব স্বাস্থ্য বীমা 2 লাখকৈ টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰতিটো পৰিয়ালে লাভ কৰিব যিসকলৰ পৰিয়ালত অৰুণোদয় আঁচনি লাভ কৰিছে প্ৰতিটো পৰিয়ালে লাভ কৰিব 2 লাখকৈ স্বাস্থ্য বীমা লাভ কৰিব আৰু ইয়াৰ
প্ৰতিটো পৰিয়ালক ঘৰত চৰকাৰৰ প্ৰতিনিধি যাব চৰকাৰৰ প্ৰতিনিধি আপোনাৰ ঘৰত যাব আৰু ঘৰত গৈ আপোনাক প্ৰপত্ৰখন পূৰণ কৰি দিব যি প্ৰপত্ৰ পূৰণ কৰিলেই আপুনি লাভ কৰিব 2 লাখকৈ স্বাস্থ্য বীমা আৰু তাৰ বাবে আপুনি কতো যোৱাৰ প্ৰয়োজন নাই কিয়নো চৰকাৰী বিষয়া যাব আপোনাৰ ঘৰত আৰু তাৰ পাছতেই তেওঁলোকে পূৰণ কৰিব আপোনাৰ প্ৰপত্ৰখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তত জনাইছো ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ যদি অৰুণোদয় আঁচনি আপোনাৰ পৰিয়ালে লাভ কৰিছে যি পৰিয়ালে লাভ কৰিছে তেওঁলোকে এতিয়াৰ পৰা লাভ কৰিব 2 লাখকৈ স্বাস্থ্যৰ বীমা লাভ কৰিব যিসকলৰ পৰিয়ালত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে আৰু কৰি আছে আৰু যিসকলৰ পৰিয়ালত অৰুণোদয় আঁচনিৰ ধন পোৱা নাই যি পৰিয়ালে পোৱা নাই সেইসকলৰ বাবেও আছে ভাল খবৰ কিয়নো আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি এতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় আঁচনিৰ ধন পোৱাৰ পিছতে আপুনি লাভ কৰিব 2 লাখকৈ টকা স্বাস্থ্য বীমা হিচাপে লাভ কৰিব 2 লাখকৈ টকা গতিকে আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি অতি শীঘ্ৰে আবেদন কৰক অৰুণোদয় আঁচনিৰ বাবে কিয়নো অৰুণোদয় আঁচনি লাভ কৰাৰ পিছতে আপুনি লাভ কৰিব 2 লাখকৈ স্বাস্থ্য বীমা আৰু অৰুণোদয় আঁচনি যদি আপুনি পোৱা নাই নতুনকৈ এতিয়া অৰুণোদয় আঁচনি পুনৰ দিব 3 লাখ মহিলাক সামৰি ল'ব এই অৰুণোদয় আঁচনিৰ জৰিয়তে নতুনকৈ যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে এতিয়া উৎকণ্ঠা বাঢ়িছে মহিলাসকলৰ গতিকে আপুনিও আবেদন কৰক অৰুণোদয় আঁচনিৰ বাবে আৰু আপুনিও লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইনস্যুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেন্ট হলে মৃত্যু হলে বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো আমাৰ হেলথ কাৰ্ডটো আছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কিন্তু ইনস্যুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহলে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেন্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইনস্যুৰেন্সৰ ফৰ্ম ফিলআপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিলআপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰে চৰকাৰৰ ঘৰৰ পৰা দিব আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইনস্যুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেন্ট হলে মৃত্যু হলে বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো আমাৰ হেলথ কাৰ্ডটো আছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কিন্তু ইনস্যুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহলে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেন্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম
যে কিছুদিন পিছত আপোনালোকৰ তাত ইন্সুৰেন্সৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব, প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব, আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব। আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইন্সুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেন্ট হলে, মৃত্যু হলে, বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো। আমাৰ হেলথ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইন্সুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহলে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেন্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইন্সুৰেন্সৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব, প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব, আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব। আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইন্সুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেন্ট হলে, মৃত্যু হলে, বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো। আমাৰ হেলথ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইন্সুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহলে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেন্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইন্সুৰেন্সৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব, প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব, আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব। আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইন্সুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেন্ট হলে, মৃত্যু হলে, বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো। আমাৰ হেলথ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত,
কিন্তু ইন্স্যুৰেঞ্চ যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেণ্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইন্স্যুৰেঞ্চৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব আপোনালোকে মাত্ৰ সহিত